বজালিত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ জনজাতিকৰণৰ দাবীৰে তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে জনজাতিকৰণ প্ৰদান কৰক নহলে ২৬ৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি হুংকাৰ প্ৰদান বিজেপি চৰকাৰক পুনৰবাৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত যিহেতু বজালিত কোচ ৰাজবংশী ছাত্ৰ সন্থাই এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে জনজাতিকৰণ আৰু ঐতিহাসিক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত এই প্ৰতিবাদ বিজেপি চৰকাৰ মিছলীয়া অসম চৰকাৰ মিছলীয়া নো এছটি নো ৰেষ্ট জনজাতিকৰণ আমাক ন্যায্য দাবী আদি ধ্বনিৰে জোৰ সমতল আক্ৰাসুৰ ট্ৰাইবেল সংঘ কোচ ৰাজবংশীসকলৰ ওপৰত মাত নামাতিবলৈ সকিয়নি আক্ৰাসুৰ আঁচনিৰ জৰিয়তে আঁচনিৰ পৰিৱৰ্তে জনজাতিকৰণৰ দাবী আৰু মহিলাসকলক আঁচনি নলবৰ বাবেও আহ্বান জনজাতিকৰণ নহলে ২৬ৰ নিৰ্বাচনত বিধি পথালি দিয়াৰ হুংকাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পুনৰবাৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত যিহেতু বজালিত জোৰ সমতল সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জনজাতিকৰণ আৰু ঐতিহাসিক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে বিজেপি চৰকাৰ মিছলীয়া অসম চৰকাৰ মিছলীয়া নো এছটি নো ৰেষ্ট জনজাতিকৰণে আমাক ন্যায্য প্ৰদান কৰক ইত্যাদি বিভিন্ন দাবীৰে তেওঁলোকে জোৰ সমতল আগবঢ়াইছে ট্ৰাইবেল সংঘ কোচ ৰাজবংশীসকলৰ ওপৰত মাত নামাতিবলৈ সকিয়নি আক্ৰাসুৰ লগতে জনজাতিকৰণ নহলে ২৬ৰ নিৰ্বাচনত বিধি পথালি দিয়াৰ হুংকাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যেনে জনজাতিকৰণত বাবে অসমৰ বিভিন্ন প্ৰান্তত সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালভাৱে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাইও এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে কৈছে যে জনজাতিকৰণ প্ৰদান কৰক নহলে ২৬ৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ'ব ট্ৰাইবেল সংঘকো কোচ ৰাজবংশীসকলৰ ওপৰত মাত নামাতিবলৈ সকিয়নি প্ৰদান কৰিছে আক্ৰাসুৱে এই মুহূৰ্তত আমাৰ হাতত কিছু ভাষ্য আছে সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম আমাৰ লক্ষ্য যেহেতু কোচ ৰাজবংশীসকলে ১৯৯৬ চনত জনজাতি আছিল জনজাতি মৰ্যাদা প্ৰদান কৰিছিল জনজাতি পাইছিল আৰু সেই জনজাতি আমি পুনৰ ঘূৰাই বিচাৰিছো আমি নতুনকৈ বিচৰা নাই আমি আপোনালোকৰ মাধ্যমে ট্ৰাইবেল সংঘকো এটা সকিয়াই দিব বিচাৰিছো তেওঁলোকৰ যি হিষ্ট্ৰী আছে তেওঁলোকে যদি পঢ়িছিল তেওঁলোকৰ যি শিক্ষা আছে তেতিয়াহ'লে কোচ ৰাজবংশীসকলৰ ওপৰত ট্ৰাইবেল সংঘই মাত নামাতিবৰ কাৰণে মই অনুৰোধ জনাইছো কিয় অনুৰোধ জনাইছো যেহেতু চৰকাৰে সকলো বৈশিষ্ট্য থকাৰ বাবে কোচ ৰাজবংশীসকলক জনজাতি মৰ্যাদা প্ৰদান কৰিছিল আৰু সেয়েহে ট্ৰাইবেল সংঘক অনুৰোধ জনাইছো আপোনালোকে যাতে কোচ ৰাজবংশীসকলক সকলো বৈশিষ্ট্য থকাৰ পাছত জনজাতি দিছিল চৰকাৰে গতিকে আমি আকৌ পুনৰ সেই জনজাতি ঘূৰাই বিচাৰিছো গতিকে আপোনালোকে কোচ ৰাজবংশীসকলক বেলেগ জনগোষ্ঠীক যেনেকৈ আপোনালোকে বিৰোধ কৰিছে আমাক সেইটোৰ পৰা আঁতৰি ৰাখক আৰু অসমৰ ৬ জনগোষ্ঠীক জনজাতি মৰ্যাদা দিয়াৰ প্ৰতিবাদত অসমৰ প্ৰতিখন জিলাই জিলাই কোচ ৰাজবংশী সকলো বিষয়ববীয়া ৬ জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা প্ৰদানৰ দাবীত আন্দোলন কৰি একদম সঁচা কথা চাওক এই আঁচনি দি অসম চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহখিনিক প্ৰথম কৰ্ম মানে অকামিলা কৰি দিলে দ্বিতীয়তে কি হৈছে আমাৰ কোচ ৰাজবংশীয়ে ধৰি ৬ জনগোষ্ঠী যিসকল আই মাতৃ বিষয়ববীয়ালৈ এটা অনুৰোধ এই যে আঁচনি দিছে আঁচনি দিয়াৰ বিনিময়ত আমাৰ কি হৈছে আমাৰ মানুহবোৰে আজি তাৰিখত আগতে ৬ জনগোষ্ঠী আন্দোলন বুলি ক'লে কোচ ৰাজবংশী আন্দোলন বুলি ক'লে যেনেকৈ হাজাৰ হাজাৰ লাখ লাখ মানুহ ওলাই আহে আজি তাৰিখত আঁচনি পাই ওলাই আহিবলৈ ভয় কৰা হৈছে গতিকে সেই আমাক আঁচনি নালাগে আমাক জনজাতি লাগে মৰিলে মৰি যাম জনজাতি লৈ যাম আমাক লাগে আঁচনি নালাগে আমাক জনজাতি লাগে আমাৰ লক্ষ্য উদ্দেশ্য আমি এইবাৰ সকলোতে এটা অনুৰোধ জনাইছো আপোনালোকৰ মাধ্যমে অনুৰোধ জনাইছো অসমৰ ৬ জনগোষ্ঠী সকলো আই মাতৃক বিশেষকৈ যে আই মাতৃসকল আপোনালোকে যদি আঁচনিৰ তলত পৰি থাকে আজি অৰুণোদয় আজি কিবা কিবি লাখপতি আঁচনিত যদি পৰি থাকে কেতিয়াও জনজাতি নাপাব কিয় নাপাব আপোনালোকক ভয় খুৱাই দিব গতিকে এই আঁচনি আমাক কেতিয়াও নালাগে আপোনালোকে চৰকাৰলৈ এটা সকলোৱে ফেচবুকৰ ছ'চিয়েল মাধ্যমৰ দ্বাৰাই এটা অনুৰোধ জনাওক আমাক আঁচনি নালাগে আমাক জনজাতি লাগে গতিকে আমি সেইটো সকলোকে আমাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দীপক ডাঙৰীয়া আপোনালোক গোটেই কথাখিনি সবিশেষ ক'লেই আজি সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা বজালী জিলা সমিতি আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনী বজালী জিলা সমিতিৰ লগতে বজালী জিলা কোচ ৰাজবংশী ৰাইজৰ সহযোগত আমি জোৰ সমতল কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু বিশেষকৈ অসমৰ কোচ ৰাজবংশীকে ৬ জনগোষ্ঠীক আজি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰখনে প্ৰতিটো নিৰ্বাচনৰ সময়ত বিভিন্ন ক্ষেত্ৰত লোভ দি বিভিন্ন ধৰণৰ সমস্যাৰ ফালৰ পৰা আমাক প্ৰতিটো সময়তে আমাক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত যি আমাক বঞ্চনা লাঞ্ছনা কৰিছে আজি আমি এই বজালী জিলা জোৰ সমতলৰ ফালৰ পৰা আমি আপোনালোকৰ মাধ্যমেদি ৰাজ্য চৰকাৰক জনাব বিচাৰিছোঁ যে ভাৰতীয় সংবিধানৰ আধাৰত ৰাজনৈতিক অৰ্থনৈতিক সামাজিক শৈক্ষিক আৰু ভূমি অধিকাৰ বিচাৰি আমি এই জনগোষ্ঠীটো আজি আমি আন্দোলন কৰিবলগীয়া হৈছে বিশেষকৈ আজি এটা বেয়া লাগিছে যে আজি ১৯৯৬ চনত
ৰাজ্য চৰকাৰে আমাক ছমাহৰ কাৰণে জনজাতিকৰণ দিছিলে। জনজাতিকৰণ দিয়াৰ পাছতো 2019 চনত আমাক আকৌ মানে ৰাজ্যসভাত বিলখন পাছ কৰাৰ পাছতো পাছ নকৰিলে। এতিয়া আকৌ বিভিন্ন ক্ষেত্ৰত আমাক যে সিদিনা আমাক মুখ্যমন্ত্ৰী বা ট্ৰাইবেল সংঘই কৈছে যে 6 জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী আৰু জনজাতিকৰণ কৰিব নালাগে। আমি আজি আপোনালোকৰ মাধ্যমে ক'ব বিচাৰিছোঁ ৰাজ্য চৰকাৰক যে আমি 2022 চনৰ 2026 চনৰ আগত আমাক জনজাতিকৰণ লাগে। যিকোনো বিনিময়ত যদি আমাক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত জনজাতিকৰণ কৰিব নোৱাৰে, তেতিয়া আমি বিভিন্ন ৰাইজৰ লগত গৈ বিভিন্ন আমাক জ্ঞাতিবৰ্গৰ লগত বুদ্ধিজীৱী, শিক্ষক